সংগীতৰ সম্ৰাট সুৰৰ বাগ্মিটাৰ আজি জুবিন গাৰ্গ আমাৰ মাজত নাই। যোৱাকালি তেখেত বিদেশতে তেখেতৰ ইহলীলা সম্পন্ন কৰিছে। মই তেখেতৰ এই মৃত্যুত যথেষ্ট দুখ পাইছোঁ আৰু তেখেতৰ লগত বহুখিনি কথাত সান্নিধ্যটো আছিল। তেখেতৰ সংগীতৰ লগত যেতিয়া তেখেত ডিব্ৰুগড়লৈ যায়, মোৰ লগত তেখেতৰ সান্নিধ্যত আছিল। আজি অত্যন্ত দুখ পাইছোঁ। 52 বছৰ বয়সত আমাৰ সকলোকে এৰি, বিশেষকৈ যুৱ প্ৰজন্মৰ প্ৰতি থকা স্নেহ আৰু মৰম আৰু এখন বিশাল হৃদয়, এই বিশাল হৃদয়ৰে বহুত উদাহৰণ তেখেতৰ লগত আছে। আপোনালোকৰ লগত সময় সাপেক্ষে এইখিনি কথা পাতিম, কিন্তু আজি অত্যন্ত দুখ পাইছোঁ যে আজি 52 বছৰ বয়সত অসমক দি যোৱা তেখেতৰ সৃষ্টিত আজি সংগীতৰ যি সম্ৰাট বুলি মই ক'ব খুজিছোঁ আৰু সুৰৰ বাগ্মিটাৰ, তেখেতক অমৰ কৰি থাকিব। আমি তেখেতৰ মাজত থাকিম আৰু আমি চৰকাৰৰ হৈ আমাৰ ফালৰ পৰা আমি যিখিনি কৰিব লাগে, যেনেকৈ আমি ভূপেন দাক কৰিছোঁ, ঠিক তেনেকৈ আগন্তুক দিনতো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি কথা পাতি তেখেতৰ স্মৃতিক আমি কেনেকৈ যুগে যুগে জীয়াই ৰাখিব পাৰোঁ তাৰ প্ৰচেষ্টা আমাৰ ফালৰ পৰা ৰাখিম। পুনৰবাৰ কৈছোঁ, জুবিন তুমি য'তেই আছা সুখেৰে থাকা, শান্তিৰে থাকা। সংগীতৰ সম্ৰাট সুৰৰ বাগ্মিটাৰ আজি জুবিন গাৰ্গ আমাৰ মাজত নাই। যোৱাকালি তেখেত বিদেশতে তেখেতৰ ইহলীলা সম্পন্ন কৰিছে। মই তেখেতৰ এই মৃত্যুত যথেষ্ট দুখ পাইছোঁ আৰু তেখেতৰ লগত বহুখিনি কথাত সান্নিধ্যটো আছিল। তেখেতৰ সংগীতৰ লগত যেতিয়া তেখেত ডিব্ৰুগড়লৈ যায়, মোৰ লগত তেখেতৰ সান্নিধ্যত আছিল। আজি অত্যন্ত দুখ পাইছোঁ। 52 বছৰ বয়সত আমাৰ সকলোকে এৰি, বিশেষকৈ যুৱ প্ৰজন্মৰ প্ৰতি থকা স্নেহ আৰু মৰম আৰু এখন বিশাল হৃদয়, এই বিশাল হৃদয়ৰে বহুত উদাহৰণ তেখেতৰ লগত আছে। আপোনালোকৰ লগত সময় সাপেক্ষে এইখিনি কথা পাতিম, কিন্তু আজি অত্যন্ত দুখ পাইছোঁ যে আজি 52 বছৰ বয়সত অসমক দি যোৱা তেখেতৰ সৃষ্টিত আজি সংগীতৰ যি সম্ৰাট বুলি মই ক'ব খুজিছোঁ আৰু সুৰৰ বাগ্মিটাৰ, তেখেতক অমৰ কৰি থাকিব। আমি তেখেতৰ মাজত থাকিম আৰু আমি চৰকাৰৰ হৈ আমাৰ ফালৰ পৰা আমি যিখিনি কৰিব লাগে, যেনেকৈ আমি ভূপেন দাক কৰিছোঁ, ঠিক তেনেকৈ আগন্তুক দিনতো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি কথা পাতি তেখেতৰ স্মৃতিক আমি কেনেকৈ যুগে যুগে জীয়াই ৰাখিব পাৰোঁ তাৰ প্ৰচেষ্টা আমাৰ ফালৰ পৰা ৰাখিম। পুনৰবাৰ কৈছোঁ, জুবিন তুমি য'তেই আছা সুখেৰে থাকা, শান্তিৰে।